ৰহা সমষ্টি কমাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীগড় 4 নং ৱাৰ্ডত সুপ্ৰিয়া বৈষ্ণৱ ৰায়ৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ বিপুল সঁহাৰি। এই সম্পৰ্কে আমাৰ সাংবাদিক নয়ন ডেকাৰ এক বিশেষ প্ৰতিবেদন। বৰ্তমান উপস্থিত আছো হাতীগড় 4 নম্বৰ ৱাৰ্ডত। ইয়াতে দেখা গ'ল যে হাতীগড় 4 নম্বৰ ৱাৰ্ডত আটাইতকৈ যিগৰাকী শিক্ষিত প্ৰাৰ্থী তেখেতে নিজৰ ৱাৰ্ডত তেওঁৰ প্ৰচাৰ চলাই আছে। আমি তেওঁৰ পৰা জানিব খুজিম যে তেওঁ ইমানখিনি শিক্ষা লৈ কি কাৰণে এই ৰাজনীতিৰ জগতখনলৈ আহিছে। বিভিন্ন সময়ত বিভিন্নজন মানুহে উত্থাপন কৰে যে ৰাজনীতি পথাৰখন এক লেতেৰা পথাৰ। এই লেতেৰা পথাৰখনলৈ ঠিক এইদৰে লেতেৰা বুলি কোৱা স্বত্তেও তেওঁ কি উদ্দেশ্য লৈ এই ৰাজনীতি পথাৰখনলৈ আহিলে তেওঁৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম। দেখা যায় ভিন্ন সময়ত ভিন্ন মানুহে ৰাজনীতি পথাৰখনক লৈ সমালোচনা কৰে যে ৰাজনীতি পথাৰখন এক লেতেৰা পথাৰ। আপুনি উচ্চ শিক্ষিত হৈও চাকৰি নকৰি চৰকাৰী চাকৰি নকৰি ৰাজনীতিৰ পথাৰখনলৈ কিয় আহিলে? কিছুমান নেতা পালি নেতা কেইটা আছে যেটো কাৰণে মানে আমাৰ ৰাজনীতি পথটো এনেকা মানে লেতেৰা পৰিবেশত গৈ আছে। আমি যদি একজন শিক্ষিত মহিলা হৈ পেলাই এই ৰাজনীতি পথটো জয়ন নকৰো তেতিয়াহ'লে এই বস্তুখিনি মানে গোটেই মানে বস্তুখিনি লেতেৰা হৈ থাকিব, চাফা নাই হ'ব। আপুনি মানে ক'ব বিচাৰে যে আপোনাৰ নিচিনা বা যিসকল শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকে ৰাজনীতিৰ পথাৰখনলৈ আহিব লাগে আৰু যিবোৰ অৰ্ধ শিক্ষিত যিসকল আছে তেওঁলোকক ৰাজনীতিৰ পৰা বিদায় দিব লাগে। আৰু মানে শিক্ষিত মানুহখিনি ৰাজনীতিত ভুমুকি মাৰিলে নিশ্চয় ৰাজনীতি পথাৰখন চাফা হ'ব আপুনি ক'ব বিচাৰে। এতিয়া আপুনি যে বৰ্তমান যে আপুনি ৱাৰ্ড সদস্য পদটোত যে উঠিছে, যদি আপুনি জিকি যায় আপোনাৰ পৰিকল্পনা কি? মোৰ পৰিকল্পনা হেতু থাকিব মই ভৱিষ্যতৰ প্ৰেচিডেন্টৰ কাৰণে দাবী কৰিম আৰু ৰাজ্যক লগত লৈ ৰাজ্যৰ হৈ কাম কৰিম। সমাজৰ হৈ কি কৰিব? সমাজৰ হৈ যিকেইটা ৰাস্তা ঘাট আছে আমাৰ হেৰিৰ পৰা বিভিন্ন চৰকাৰীৰ পৰা অহা আঁচনি কেইটা আমি সমাজৰ মাজত ধৰি একেলগতে আমি গোটেইটো পৰিয়ালে যত মানে ভগাই পেলাই পায়। আপোনাৰ বাদে বেলেগ এগৰাকী জিকিলেও একেখিনি কামেই কৰিব, কিন্তু আপুনিয়ে যে এইখিনি কাম শুদ্ধকৈ কৰিব পাৰিম বুলি আপুনি কেনেকৈ দৃঢ় বিশ্বাস? সেইটো আমি ৰাজ্যক লৈ কৰিম, ৰাজ্যৰ বিশ্বাস আছে আৰু ৰাজ্যক লৈ এটা ঠাইত আমি যিখিনি আঁচনি আহিব ৰাজ্যক লৈ পেলাইহে সেই আঁচনি কিনা ৰাজ্যক যাক কয় যে এইটো মানুহক দিব লাগিব, দুখীয়া মানুহক দিব লাগিব, সেই মতেহে আমি এইটো বস্তুখিনি। আপুনি মানে এইটো ক'ব বিচাৰে যে গণতন্ত্ৰত জনতাই জনাৰ্দন, গতিকে ৰাইজৰ সিদ্ধান্তটো লৈহে আপুনি মানে অনাগত দিনত কাম কৰি সিদ্ধান্তবোৰ গ্ৰহণ কৰিব। আপুনি মানে ব্যক্তিগতভাৱে একো স্বজন পোষণ নকৰে? নকৰো। আপোনালোকে কাক সমৰ্থন কৰিছে? আপোনালোকৰ যি ৱাৰ্ড সদস্য আছে আপোনালোকে কাক সমৰ্থন কৰিছে? আমি সুপ্ৰিয়া বৈষ্ণৱ ৰায়ক সমৰ্থন কৰিছো। সুপ্ৰিয়া বৈষ্ণৱ ৰায়ক যে আপোনালোকে সমৰ্থন কৰিছে কাৰণটো কি? কাৰণটো মানে তেওঁ এজন শিক্ষিতা, ইয়াতো তিনিজন ৱাৰ্ড মেম্বাৰৰ কাৰণে হেৰি কৰিছে প্ৰতিদ্বন্দ্বিতা। তাৰে ভিতৰত সুপ্ৰিয়া বৈষ্ণৱ ৰায় তেওঁ এজন নিকা ব্যক্তি বুলি ভাবি আমি ৰাইজে চিন্তাধাৰা কৰি তেওঁক আমি প্ৰতিদ্বন্দ্বিতাত আমি সংবাদ মাধ্যমৰ লোক হিচাপে গম পাওঁ এই যি আপোনালোকৰ হাতীগড় 4 নম্বৰ ৱাৰ্ডটোত যি সকল সদস্যই প্ৰতিদ্বন্দ্বিতা কৰিছে, এগৰাকী এনেকুৱা মানুহেও তাতে প্ৰতিদ্বন্দ্বিতা কৰিছে যে আপোনাৰ ৰাতিটোৰ ভিতৰতে বিজেপি হয় আৰু কেইদিনমানৰ পিছতে ঢপলিয়াই গৈ কংগ্ৰেছতো জইন কৰে। তেওঁলোকৰ জ্ঞাতাৰ্থে কি ক'ব? এইসকলৰ জ্ঞাতাৰ্থে বা এইসকলক এই যি নিৰ্বাচনী প্ৰক্ৰিয়াটো আছে, এই ৰাইজৰ যি অধিকাৰটো আছে, এই ভোটৰ জৰিয়তে তেওঁলোক তেনেকুৱা ব্যক্তিসকলক কেনেকুৱা প্ৰত্যুত্তৰ দিয়া যোগ্য বুলি ভাবে আপুনি? চাওক, কথাটো হ'ল কি তেওঁলোকেতো ধৰক কিছুমান আছে কাৰো নাম ক'ব বিচৰা নাই, কাৰো নাম ময়ো তেওঁলোকৰ নাম ক'ব বিচৰা নাই। এনেকুৱা ব্যক্তি আছে তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে আজি বিজেপি কৰিছে, কালি কংগ্ৰেছ হৈছে। এই সুপ্ৰিয়া ৰয়ে যে নকৰিব, এনেকুৱা যে নকৰিব, সেইটো আপোনাৰ দৃঢ় বিশ্বাস? আমাৰ ৰাইজৰ এটা দৃঢ় বিশ্বাস আছে, সেইকাৰণে সুপ্ৰিয়া ৰাণী বৈষ্ণৱক আমি এই প্ৰতিদ্বন্দ্বিতাত থিয় কৰাইছো। যাৰ কাৰণে আমি ৰাইজে চিন্তাধাৰাৰ মাধ্যমে তেওঁক প্ৰতিদ্বন্দ্বিতা থিয় কৰাইছো। নিজে কেণ্ডিডেট হিচাপে আত্মপ্ৰকাশ কৰা নাই। আমি সকলো ৰাইজৰ সমৰ্থনে আমি তেওঁক প্ৰতিদ্বন্দ্বিতাত আগবঢ়াইছো। ধন্যবাদ।